নমস্কাৰ প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা শিৰোনামসমূহ প্ৰথমে আপোনালোকৰ বাবে আগবঢ়াই লৈছোঁ লকডাউন শিথিলকৰণৰ প্ৰথম দিনাই বজাৰ দোকান পোহাৰ ৰাজপথত জনতাৰ ভিৰ নীতি নিয়মৰ মাজেৰে আৰম্ভ হ'ল যান-বাহনৰ চলাচল মহানগৰীত যাত্ৰী কঢ়িয়ালে পৰিবহণ নিগমৰ বাছে 5 বজাত বন্ধ সকলো দোকান পোহাৰ লকডাউন শিথিলকৰণৰ পিছতে চৰম দায়িত্বহীনতাৰ পৰিচয় দিলে একাংশ লোকে সামাজিক ব্যৱধান অমান্য কৰি দোকান পোহাৰত অভাৱনীয় ভিৰ চৰকাৰী নিৰ্দেশক গুৰুত্ব নিদি পাছত উঠিল বহু সংখ্যক লোক অসহায় আৰক্ষী সামাজিক ব্যৱধান অমান্য কৰাৰ বাবে মুম্বাইকে ধৰি বিভিন্ন ৰাজ্যত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা মন্তব্য স্বয়ং কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনৰ মৃত্যুৰ হাৰ হ্ৰাস পালেও দেশৰ পৰিস্থিতি উদ্বেগজনক সামাজিক ব্যৱধান অটুট ৰাখিবলৈ দেশবাসীক আহ্বান হৰ্ষবৰ্ধনৰ বিভিন্ন ৰাজ্যত থকা শ্ৰমিকৰ ৰেলৰ টিকটক লৈ কংগ্ৰেছ বিজেপিৰ টনাআজোৰা শ্ৰমিকক বিনামূলীয়া টিকট প্ৰদান অফাৰ সোনিয়া গান্ধীৰ সোনিয়াৰ ঘোষণাৰ পিছতেই টিকটৰ 85% মূল্য ৰেল বিভাগে দিব বুলি ঘোষণা বিজেপি চৰকাৰৰ আফ্ৰিকান সোয়াইন ফিভাৰত গাহৰি আক্ৰান্ত হোৱাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাণীৰ গাহৰি গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁৱত কৰোনা আক্ৰান্তৰ চিকিৎসাৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতত বিগত 24 ঘণ্টাত কৰোনা আক্ৰান্ত হৈ মৃত্যু 72 জনৰ 1373 জনলৈ বৃদ্ধি পালে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা মহাৰাষ্ট্ৰতে সৰ্বাধিক মৃত্যু 548 জনৰ লকডাউন শিথিলকৰণৰ পিছত দৈনিক অধিক বৃদ্ধি পাব পাৰে সংক্ৰমণ গুৱাহাটী মহানগৰীৰ দোকান বজাৰ মুকলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সপ্তাহত দুদিনহে খুলিব পাৰিব দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান দোকান খোলা সন্দৰ্ভত সিদ্ধান্ত ল'ব মাটিৰ মালিকে আৰু নিউজ 18ৰ পদক্ষেপক প্ৰশংসা ধিং এক্সপ্ৰেছ হিমা দাসৰ পাচলি বিক্ৰীৰে ক্ষুধা নিবাৰণৰ প্ৰচেষ্টা চলোৱা শিশু বিতুপনৰ সহায়ৰ হাত আগবঢ়ালে হিমা দাসে নিউজ 18ত বিতুপনৰ বাতৰি সম্প্ৰচাৰৰ পিছতেই দৌৰাণী হিমা দাসৰ এই মহানুভৱতা এতিয়া বিতং খবৰ 40 দিনীয়া লকডাউনৰ পিছত অসমত ঘৰৰ পৰা ওলাই আহিল গৃহবন্দী লোক দুসপ্তাহৰ লকডাউন কেন্দ্ৰীয় চৰকাৰেও ঘোষণা কৰিলে কিন্তু গ্ৰীণ জোন হিচাপে পৰিগণিত অসমত দিয়া হৈছে বহু ক্ষেত্ৰত শিথিলতা সেই নিজ নিজ কৰ্মক্ষেত্ৰলৈ ঘূৰি অহা পৰিলক্ষিত হ'ল সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকল কিছু নীতি নিয়মৰ মাজেৰে গাড়ী চলাচলৰ অনুমতি দিয়াত পুৱাৰে পৰাই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ৰাজপথসমূহত পৰিলক্ষিত হয় যান-বাহনৰ ভিৰ অৱশ্যে দোকান পোহাৰ মুকলি কৰাৰ ক্ষেত্ৰত এতিয়াও দ্বিধাগ্ৰস্তত পৰিলক্ষিত হ'ল একাংশ দোকানী তথা ব্যৱসায়ী দ্বিধাগ্ৰস্ততা তেওঁলোকৰ মাজত দেখা গ'ল গুৱাহাটী মহানগৰীত পুৱাৰে পৰা দেখা গ'ল ব্যস্ততা অৱশ্যে তাৰ মাজতে সামাজিক দূৰত্ব উলংঘা কৰা দেখা গ'ল গুৱাহাটীৰ লগতে বিভিন্ন অঞ্চলত আজি 5 বজাৰ পিছতেই বন্ধ ৰাখিব লাগিব দোকান পোহাৰ 6 বজাৰ পৰা কাৰ্যকৰী হৈছে 144 ধাৰা মুঠতে আজিৰে পৰা দেশজুৰি আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ লকডাউন অৱশ্যে গ্ৰীণ জোন অসমত 44 দিনৰ পাছত আজিৰে পৰা চলিল বাছ তৃতীয় পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনা মহানগৰীত চলিল 100খন চিটি বাছ আনহাতে চৰকাৰৰ নিৰ্দেশনা অমান্য কৰি ঠায়ে ঠায়ে বাছত উঠাৰ বাবে লগালে বিভিন্নজনে হেঁচা ঠেলা মানুহবিলাক একেলগে থুপ হৈ নাথাকিব আপোনালোকে সকলোৱে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰক আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ লকডাউন তৃতীয় পৰ্যায়ৰ লকডাউনত অসমবাসীয়ে লাভ কৰিলে যথেষ্ট শিথিলতা 44 দিনৰ পাছত চকা ঘূৰিল বাছৰ বাছ চলাৰ লগে লগে ওলাই আহিল ৰাইজ চৰকাৰী নিৰ্দেশনা মানি বাছসমূহত 50% যাত্ৰী উঠালে যদিও বাছ ষ্টেণ্ডতহে লাগিল মহাপয়মাল বহু সময় বাছৰ বাবে অপেক্ষা কৰি থাকি বাছ অহাৰ লগে লগে এইসকল লোকে যেন পাহৰি গ'ল লকডাউনৰ নীতি নিয়ম চৌৰাল্লিছ দিনৰ ত্যাগ 40 ছেকেণ্ডতে ধুলিসাৎ লকডাউন শিথিল কৰাৰ প্ৰথম দিনাই এইসকল লোকে সামাজিক দূৰত্বৰ কথা পাহৰি বাছত উঠিবলৈ লগালে ঠেলা হেঁচা
অৱশ্যে লগে লগে তেওঁলোকক বুজালে কৰ্তব্যৰত আৰক্ষী আৰু পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে। তেতিয়াহে যেন সম্বিত ঘূৰিল এওঁলোকৰ। এই পৰিৱেশ গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ। গ্ৰীণ জোনত থকা গুৱাহাটীত আজি চলিল চিটি বাছ, কিন্তু বাছৰ সংখ্যা কম হোৱাত বাছ আস্থানত বহু সময় অপেক্ষা কৰিবলগীয়া হ'ল যাত্ৰীসকলে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিটি বাছৰ লগতে ব্যক্তিগত মালিকৰ চিটি বাছো পৰিবহণ নিগমৰ অধীনত চলিল মহানগৰী। ৪৪ দিন ঘৰতে থাকি সোমবাৰে বাছত যাত্ৰা কৰিবলৈ সুবিধা লাভ কৰি যাত্ৰীসকলে প্ৰকাশ কৰিলে সন্তুষ্টি। বাছ আহি আছে, কম মানে মানুহ লৈ যাই আছে, সেইকাৰণে ৰখি আছো যাবৰ কাৰণে, যাব পৰা নাই এতিয়া। আজি হয়তো ৪০টা দিনৰ পিছত আপুনি বাছত উঠিব চিটি বাছ। গুৱাহাটীত কেৱল চিটি বাছেই নহয়, গুৱাহাটীৰ পৰা চলিল দূৰণিবতীয়া বাছো। পৰিবহণ বিভাগৰ তথ্য অনুসৰি তৃতীয় পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনা মহানগৰীত চলিল ১০০খন চিটি বাছ। চিটি বাছত উঠা সকলো যাত্ৰীৰে তথ্য সংগ্ৰহ কৰিলে ASTC কৰ্তৃপক্ষই। গুৱাহাটীৰ পৰা বিভিন্ন স্থানলৈ দূৰণিবতীয়া বাছ চলিল ২৫০খন। প্ৰথম কথা এইটো হৈছে যে 50% যাত্ৰী যাবলৈ দিয়া হৈছে। ধৰক মেক্সিমাম গাড়ীতে আপোনাৰ 31 চিটাৰ আছে, বা থাকিলে ধৰক 15-16জন মানুহ যাব পাৰিব। ঠিক তেনেকৈ অ'টত ধৰক আমাৰ 3+1, গতিকে তাত 2জন যাব পাৰিব। ঠিক তেনেকৈ মেজিকত 7+1, তাত আপোনাৰ 7+1 হ'লে 3জন যাত্ৰী যাব পাৰিব পেচেঞ্জাৰ। গুৱাহাটীৰ দৰে ৰাজ্যৰ আন আন প্ৰান্ততো চলিল আন্তঃজিলা আৰু জিলাৰ ভিতৰতে যাত্ৰীবাহী বাছসমূহ। তেজপুৰ, মঙলদৈ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, কৰিমগঞ্জ, শিলচৰ সকলোতে চলিল যাত্ৰীবাহী বাছ। কিন্তু প্ৰান্তে প্ৰান্তে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে একাংশ বাছৰ মালিকে। ঢেকিয়াজুলিৰ বাছ মালিকসকলে ল'লে বাছ নচলোৱাৰ সিদ্ধান্ত। তেওঁলোকৰ অভিযোগ, 50% যাত্ৰীৰে বাছ চলালে তীব্ৰ লোকচানৰ সন্মুখীন হ'ব। ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহক ক্ষতিপূৰণ দিব চৰকাৰে, কিন্তু ব্যক্তিগত মালিকানাধীন বাছসমূহৰ বাবে কোনো ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে। ফলত এইসকল বাছ মালিকে উজাৰিছে ক্ষোভ। আজিৰ পৰা যিটো নিৰ্দেশ দিছে অসম চৰকাৰে, যিটো POB পৰিবহণৰ আণ্ডাৰ STCৰ অধীনত চলিব দিছে, তেওঁলোকৰ বাছখিনি যিখিনি বাছত 22জন মানুহলৈ গাড়ী চলাচল কৰিব দিছে, 22জন মানুহ তেলৰে পইচা নহয়, আৰু তাৰপিছত কৰ্মচাৰীক দিব লাগিব। গোটেইখিনি কথা মিলাব লাগিলে আজি 22 দিন বহি আছে। চৰকাৰেতো আমাৰ 42 দিন কোনো খবৰ লোৱা নাই যে গাড়ী কৰ্মচাৰীয়ে খাইছেনে, লৈছেনে, বা গাড়ীৰ মালিকে কি কৰিছে। আমি গাড়ী মালিক হয়, আমি কিন্তু বেংকৰ পৰাহে গাড়ী লৈ চলাইছোঁ। বেংকৰ কিস্তিটোৱে মাফ কৰিছে, আমাৰ পেট্ৰলটো আৰু মাফ কৰা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইতিমধ্যে আমি জনাইছোঁ যে তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীণ জোন অসমত কৰা হৈছে কিছু শিথিলতা। তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে গুৱাহাটীৰ দোকান খোলাৰ ক্ষেত্ৰত জিলা উপায়ুক্তই দিছে বিশেষ নিৰ্দেশনা। ব্যৱসায়িক সন্থাৰ সৈতে হোৱা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীত সপ্তাহত 2 দিনহে খুলিব পাৰিব দোকান। দেওবাৰে গুৱাহাটীত বন্ধ থাকিব সকলো দোকান। খুলিব নোৱাৰিব মাৰ্কেট কমপ্লেক্স, শ্বপিং মল। মাৰ্কেট কমপ্লেক্সত থকা অফিচো খুলিব নোৱাৰিব। তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীণ জোন অসমত উপলব্ধ হৈছে কিছু ক্ষেত্ৰত শিথিলতা। বিশেষকৈ গুৱাহাটী মহানগৰীৰ দোকান পোহাৰ খোলাক লৈ বজাৰ কমিটিৰ সৈতে বৈঠকত বহিল কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত বিশ্বজিৎ পেগু। বৈঠকত বজাৰ কমিটিক বিশেষ নিৰ্দেশনা দিলে উপায়ুক্তগৰাকীয়ে। এইটো হৈছে যে only stand-alone shops will be allowed to open. Market complex বা mall will be closed. কোনো ধৰণৰ মাৰ্কেট কমপ্লেক্স বা মল খুলিব দিয়া নহ'ব। এতিয়া কিছুমান অফিচ মাৰ্কেট কমপ্লেক্সত থাকিব পাৰে, সদ্যহতে আমি সেই অফিচবোৰ আমি এলাউ কৰা নাই। যদি তেওঁলোকে ভাবে যে এইটো খুব প্ৰয়োজনীয় খুলিবলগীয়া আছে, তেতিয়াহ'লে দে উইল এপ্লাই ফৰ পাৰ্মিশ্যন টু DC অফিচ, আৰু আমি কেছ টু কেছ বেচিছত আমি তেওঁলোকক এইটো পাৰ্মিশ্যন দিয়াৰ ব্যৱস্থা কৰিম। নিৰ্দেশ অনুসৰি বন্ধ থাকিব দৈনিক বজাৰ অথবা সাপ্তাহিক বজাৰ। অকলশৰীয়াকৈ থকা দোকানহে খোলা ৰাখিব পাৰিব। পদপথৰ সকলো দোকান বন্ধ থাকিব। সামাজিক দূৰত্ব মানি চলিব লাগিব সকলোৱে। ব্যৱসায়িক প্ৰতিষ্ঠানত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব। আনহাতে একেলগে থকা দোকানৰ ক্ষেত্ৰত কোনখন দোকান কেতিয়া খুলিব সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব বিল্ডিঙৰ মালিকে।
1/3 পাইকাৰী আৰু খুচুৰা দোকানৰ ক্ষেত্ৰত এই নিয়ম জাৰি কৰা হৈছে। প্ৰত্যেক দোকান সপ্তাহত মাত্ৰ 2 দিনে খুলিব পাৰিব। যদি আমি 1/3 ৰোটেশন পলিচিটোত আমি যদি যাওঁ তেতিয়াহ'লে এখন দোকানে সপ্তাহত মাত্ৰ 2 দিনে খুলিব পাৰিব। আৰু লগতে দেওবাৰে সানডে উইল বি ক্লোজ, অল শ্বপছ অল এষ্টাব্লিছমেণ্ট উইল ৰিমেইন ক্লোজ। ইয়াৰ উপৰিও গুৱাহাটীত খোলা থাকিব চাহৰ দোকান, ৰেষ্টুৰাঁ আৰু আইচক্ৰীম পাৰ্লাৰ। ঘৰলৈহে নিব পাৰিব ৰেষ্টুৰাঁৰ আহাৰ। বন্ধ থাকিব চেলুন, পাৰ্লাৰ, জিম। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিয়ম ভংগ কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰয়োজনত এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰও বাতিল হ'ব বুলি সকীয়নি দিয়ে উপায়ুক্তগৰাকীয়ে। যদি আমি যিখিনি ইনষ্ট্ৰাকশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ অসম চৰকাৰৰ যিখিনি নিৰ্দেশনা আছে, যদি কোনোবাই মানা নাই তেতিয়াহ'লে আমি ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ আণ্ডাৰত তেওঁলোকৰ এগেইনষ্টে ভাইলেশ্যন যদি কৰে, we will take necessary actions against them, which includes penalty, penal action, হয়তো ফাইনো হ'ব পাৰে, হয়তো penal actionও হ'ব পাৰে, বা ইভেন কেঞ্চেলেশ্যন অফ লাইচেন্সেছ। বিগত প্ৰায় 40 দিনে লকডাউনৰ ফলত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে দোকানীসকল। এনে দোকানীসকলৰ দোকানৰ ভাড়া কমাই ল'বলৈ দোকানৰ মালিকক আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে। আমাৰ যিবিলাক মাৰ্কেট এছ'চিয়েশ্যন আছিলে, ৰিটেইলাৰ এছ'চিয়েশ্যন, তেওঁলোকে আমাক এটা ৰিকুৱেষ্ট কৰিছিলে যে আপোনালোকৰ জৰিয়তে আমাৰ যিবোৰ বিল্ডিঙৰ অনাৰ থাকে বা বিল্ডিঙৰ মালিক থাকে, তেওঁলোকক যেন তেওঁলোকৰ যিখিনি ভাড়া, তেওঁলোকৰ যিটো ৰেণ্ট বা তেওঁলোকৰ যিটো লিজ মানিটো যেন তেওঁলোকে ৰিবেট কৰি দিয়ে বা তেওঁলোকে ৰিডিউচ কৰি দিয়ে, আৰু যদি পাৰে তেওঁলোকে ৱেইভ অফ কৰি দিয়ে। সেইটো আমাক এটা ৰিকুৱেষ্ট কৰিছিলে। গতিকে আপোনালোকৰ জৰিয়তে আমি এইটো আমাৰ যিবোৰ মালিক আছে, যি দোকানবিলাকৰ মালিক আছে, বিল্ডিংবিলাকৰ মালিক আছে, তেওঁলোকে আমি এইটো অনুৰোধ জনালোঁ। কিন্তু জিলা উপায়ুক্তৰ এই নিৰ্দেশনা কিমান কাৰ্যকৰী হয় সেয়াহে হ'ব লক্ষণীয়। হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ 40টা দিনৰ পিছত পুনৰ স্বাভাৱিক হ'ল গুৱাহাটী মহানগৰী। শিথিলতাৰ মাজেৰে আজি খুলিল মিঠাইৰ দোকান, চাহৰ দোকান, পাণ তামোলৰ দোকান। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে পুৱা 7 বজাৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিল অ'লা, উবেৰ, ৰিক্সা আৰু অ'টো। স্বাভাৱিক হ'ল গুৱাহাটীৰ জনজীৱন। খুলিল মিঠাইৰ দোকান। খুলিল চাহ আৰু পাণ তামোলৰ দোকানো। লকডাউনৰ 40 দিনৰ পিছত পুনৰ ঘূৰি আহিল গুৱাহাটীৰ স্বাভাৱিক জনজীৱন। কি GS ৰোড, কি RG বৰুৱা ৰোড, সকলোতে পূৰ্বৰ গুৱাহাটীৰ দৰে ব্যস্ততা। শিথিলতাৰ মাজেৰে 40 দিনৰ পিছত খুলিল মিঠাইৰ দোকানো। খোল খালে চাহৰ দোকান আৰু পাণ তামোলৰ দোকান। দোকান খোলাৰ লগে লগে পুৱাই মিঠাই আৰু দীৰ্ঘদিনৰ পৰা হেঁপাহ কৰি থকা পাণৰ সোৱাদ ল'লে বিভিন্নজনে। পাণ বহুত দিনৰ মূৰত পাণ খোৱা গৈছে আজি। টেষ্টটো অৱশ্যে বেলেগ হ'বই আগতকৈ, কাৰণ বহুত দিনৰ মূৰত খাবলৈ পোৱা গৈছে আজি পাণ। বাকী দোকান পোহাৰ খোলা কথা আছিলে, এতিয়া 12টা বজাত অনুমতি অহাৰ পিছতহে দোকানবিলাক খুলিব পৰা যাব। ঠিক একেদৰে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে পুৱা 7 বজাৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিল অ'লা, উবেৰ, ৰিক্সা আৰু অ'টো। 40 দিনৰ পিছত উপাৰ্জনৰ পথ মুকলি হোৱাত আশাবাদী সকলো চালক। খুলিলে নহ'ব, আৰু আমাৰ ৰুম ৰেণ্টৰো কথা আছে, চলাৰো বহুত অসুবিধা হৈছে আমাৰ এইখিনিয়ে। এইবোৰৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত সোমবাৰৰ পৰা চলিল ASTC আৰু ব্যক্তিগত খণ্ডৰ 200খন চিটি বাছ। নিজ কৰ্মস্থানলৈ যোৱাৰ বাবে বাছ আস্থানত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিলে যাত্ৰীসকলে। সামাজিক দূৰত্ব বৰ্তাই ৰাখি বাছত এবাৰত যাত্ৰা কৰিলে কেৱল 16জন যাত্ৰীয়ে। প্ৰথম কথা এইটো হৈছেগৈ যে 50% যাত্ৰী যাবলৈ দিয়া হৈছে। ধৰক এনেদৰেই 40 দিনৰ পিছত সোমবাৰৰ পৰা মহানগৰবাসীৰ আৰম্ভ হ'ল স্বাভাৱিক জনজীৱন। ক্ৰমাৎ পূৰ্বৰ ৰূপলৈ আহিছে গুৱাহাটী। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 6 বজাৰ লগে লগে ৰাজ্যখনৰ লগতে গুৱাহাটীতো প্ৰযোজ্য হ'ল সান্ধ্য আইন। লকডাউন শিথিল কৰিলেও কৰোনাৰ পৰা বিপদমুক্ত নহয় ৰাজ্যবাসী। সেয়ে 5 বজাৰ পিছত যাতে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰে, তাৰ বাবে সন্ধিয়া 6 বজাৰ পৰা পিছদিনা পুৱা 6 বজালৈ সান্ধ্য আইন ঘোষণা কৰিছে চৰকাৰে। 6 বজাৰ পিছৰ গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা, সান্ধ্য আইনক গুৰুত্ব দি গৃহবন্দী হৈছেনে মহানগৰবাসী? আমি লাইভত যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেনৰ সৈতে। বলেন,
6 বজাৰ পাছৰ পৰিৱেশ আমি চাব বিচাৰিছোঁ। নিশ্চয়কৈ প্ৰাঞ্জল, এই মুহূৰ্তত মই উপস্থিত আছোঁ জনতা ভৱনৰ সন্মুখত আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিম ৰাজপথৰ দৃশ্য আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে যে মহানগৰীৰ কেইবাটাও প্ৰান্তত এই মুহূৰ্তত আৰক্ষীৰ এটা মোতায়েন হৈছে, তেখেতসকলে অভিযান অব্যাহত ৰাখিছে। এই মুহূৰ্তত ঠিক 6 বজাৰ লগে লগে তাতে যিসকলে যি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিলে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যে কোনো লোক বাহিৰত থাকিব নোৱাৰিব, সকলো লোক গৃহত সোমাব লাগিব আৰু সেয়েহে কোৱা হৈছিলে যে 5 বজাৰ নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰতে সেই অনুষ্ঠান প্ৰতিষ্ঠান সকলো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলে আৰু 1 ঘণ্টাৰ ভিতৰত নিজৰ গন্তব্যস্থান তথা নিজৰ গৃহত যাতে লোকসকল গৈ উপস্থিত হ'ব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিলে। আৰু তাৰপিছত যিসকল লোকে এই আইন বা এই নিৰ্দেশনা অমান্য কৰিছে এই মুহূৰ্তত, সেইসকল কৰা ব্যক্তিসকলক এই মুহূৰ্তত ৰাজপথত যিসমূহ বাহন চলাচল কৰিছে সেই বাহনসমূহ এই মুহূৰ্তত ডিটেইন কৰা হৈছে। অৰ্থাৎ জনতা ভৱনৰ মই যি স্থানত আছোঁ এই স্থানৰ পৰা কিছু দূৰত এই মুহূৰ্তত আছুতীয়াভাৱে এখন ফিল্ডত এই মুহূৰ্তত ৰখা হৈছে, সেই বাহনসমূহ ৰাখি থোৱা হৈছে। এই মুহূৰ্তত আমাৰ যদি চকুত লক্ষ্য পৰিছে প্ৰায় 10 মিনিট প্ৰায় সময়ত এই মুহূৰ্তলৈকে প্ৰায় 10খনতকৈ অধিক বাহন এই মুহূৰ্তত ডিটেইন কৰা হৈছে। ঠিক একেদৰে আন যদি ভাললৈকে আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে এটা দীঘলীয়া শাৰী বৈছে। এই মুহূৰ্তত এই 4চকীয়া বাহনৰ এটা দীঘলীয়া শাৰী বৈছে আৰু এইসমূহ বাহন এখন এখনকৈ পৰীক্ষা কৰা হৈছে, এখন এখনকৈ গৰাকীক প্ৰশ্ন কৰা হৈছে যে কিহৰ বাবে এই মুহূৰ্তলৈকে তেখেতসকলে বাহিৰত আছে আৰু তেখেতসকলে আচলতে কিয় বাহিৰত থকা হৈছে বা এই যদিহে জৰুৰীকালীন সেৱা বা তেনেকুৱা ধৰণৰ কাম কাজৰ লগত জড়িত সেইসকল ব্যক্তিৰ বাহিৰে কোনো এগৰাকী ব্যক্তিকৈ এই মুহূৰ্তত যাবলৈ দিয়া হোৱা নাই। সম্পূৰ্ণৰূপে এই মুহূৰ্তত চকা দৃষ্টি ৰাখিছে আৰু মহানগৰীৰ কেইবাটাও প্ৰান্তত চলিছে এই ধৰণৰ অভিযান। মই পোনে পোনে আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যথেষ্ট লোক এই মুহূৰ্তত বাহিৰত ঘূৰা ফুৰা কৰি আছে, চলাচল কৰি আছে। আপোনালোকে ব্যৱস্থা লৈছে, ডিটেইন কৰিছে, কেনেকুৱা এই মুহূৰ্তত জনসাধাৰণৰ সঁহাৰি কি পাইছে? জনসাধাৰণৰ সঁহাৰি মোটামুটি পাইছোঁৱেই, কিন্তু কিছুমানে এই আইনবিলাক অমান্য কৰি আছে। গতিকে অমান্য কৰা ব্যক্তিসকলক আমি গাড়ীবিলাক ধৰি পেলাই আমি ডিটেইন কৰি থৈ দিছোঁ। কিমানমান এই মুহূৰ্তলৈকে বাহন হ'ল? কাৰণ বেছি সময় হোৱা নাই। এইখিনি সময়ত কেইখনমান বাহন আপোনালোকৰ জব্দ কৰিছে? 4চকীয়া 10টামান কৰিলোঁ আৰু 2চকীয়া 3-4টামান। তেখেতসকলে অজুহাত কি দেখাইছে এই সময়লৈকে, যিহেতুকে 5 বজাত সময়ছোৱাতে অনুষ্ঠান প্ৰতিষ্ঠান সকলো বন্ধ কৰি দিয়া হৈছে, নিজৰ গৃহলৈকে যাবলৈ দিয়া হৈছে, কিন্তু তাৰপিছতো এইসকল লোক এই মুহূৰ্তত বাহিৰত আছে, সেইসকলক কি অজুহাত দেখাইছে আচলতে? সেইটো সেইকাৰণে আমি প্ৰশ্ন কৰোঁ যে আপোনালোকেতো জানে যে 6টা বজাত কাৰফিউ লাগিব, তাৰ আগতে প্ৰিভেণ্টিভ মেজাৰটো ল'ব লাগে। তেওঁলোকে যদি ক'ৰবাত গৈছিলে তাৰ আগতে ঘৰত গুচি যাব লাগিছিলে, তাত সত্ত্বেও ইহঁতে এই 6টাৰ পিছতো গাড়ী চলি আছে। গতিকে সেইসকল ব্যক্তি অনুযায়ী যেনেকৈ মেডিকেল, মিডিয়া আৰু ৰেলৱে এইবিলাকত বাদ দি বাকী যিসমূহ সেৱা আছে সেইসমূহ বা লোক যেতিয়া বাহিৰত এই মুহূৰ্তত ঘূৰা ফুৰা কৰি আছে বা চলাচল কৰি আছে, বাহন চলাচল হৈ আছে, সেইসমূহ বাহন এই মুহূৰ্তত জব্দ কৰা হৈছে, সেইসমূহ গৰাকীক এই মুহূৰ্তত আটক কৰা হৈছে আৰু তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমি দেখুৱাইছোঁ যে এই ধৰণৰ অভিযান এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে, কিয়নো অধিক কঠোৰ হোৱা আৰক্ষীক এই মুহূৰ্তত যি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণভাৱে তেখেতসকলক এইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ তেখেতসকলক নিৰ্দেশ প্ৰেৰণ কৰিছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে তন্নতন্নকৈ অভিযান চলিছে। কাৰণ তেখেতসকলে পুৱাৰে পৰা আমি দেখিবলৈ পাইছোঁ, যদিও বা ৰাজ্যত বা তথা দেশত দেখিবলৈ পোৱা গৈছে যে 3য় পৰ্যায়ৰ লকডাউন কিছু শিথিল কৰা হৈছে, কিন্তু তাৰ মানে অৰ্থ এইটো নহয় যে কেতিয়াও COVID-19 মুক্ত হৈ উঠা নাই বা বিপদমুক্ত আমি নহয়, আৰু সেইবাবে জনসাধাৰণৰ যাতে অসুবিধা নহয়, জীৱন জীৱিকা চলি থাকে আৰু তাৰ মাজতে যাতে সকলোৱে এই লকডাউনো মানি চলে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে গতিকে দেখিবলৈ পোৱা গৈছে 3য় পৰ্যায়ত জনতা ভৱনৰ সন্মুখৰ পৰিৱেশ বলেন আমি দেখিছোঁ আৰু বহুকেইখন গাড়ী ইতিমধ্যেই তাত ৰখাই দিয়া হৈছে, কাৰণ বহুকেইখন গাড়ীয়ে যেন নীতি নিয়ম ভংগ কৰিছে আমি অনুমান কৰিব পাৰিছোঁ। আপুনি কিছু সময় লাইনত থাকক বলেন। আমি আন এগৰাকী আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেওঁ গণেশগুৰিত আছে, গণেশগুৰি উৰণীয়া সেতুৰ তলত। ভাস্কৰ, জনতা ভৱনত আমি দেখিছোঁ আৰক্ষীয়ে নিষিদ্ধ তালাচী চলাইছে, ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে, বিশেষকৈ যিসকল লোকে 6 বজাৰ পাছতো সান্ধ্য আইন ভংগ কৰি ৰাস্তাত নিজৰ গাড়ী চলাই ফুৰিছে তেওঁলোকৰ ক্ষেত্ৰত এই পদক্ষেপ। গণেশগুৰিত কেনে দৃশ্য দেখিবলৈ পাইছে?
প্ৰাঞ্জল ইতিমধ্যে যিহেতু গম পাইছে যে তৃতীয় পৰ্যায়ৰ যি লকডাউন সেই লকডাউন আজি প্ৰথমটো দিন আৰু যিহেতু আজিৰে পৰা ৰাজ্যত আচলতে 6 বজাৰ পৰা বিয়লি 6 বজাৰ পৰা পিছদিনা পুৱা 6 বজালৈ আচলতে যি কাৰফিউ অৰ্থাৎ 144 ধাৰা জাৰি কৰিছিল প্ৰশাসনে তাৰ পাছৰ দৃশ্যাংশ এই মুহূৰ্তত 6:15 আমি আছোঁ গণেশগুৰিত আৰু গণেশগুৰিত অকল গণেশগুৰি বুলি ক'লে ভুল হ'ব কাৰণ মহানগৰীৰ ভিন্ন প্ৰান্তত প্ৰতিটো প্ৰান্তত আচলতে এনেদৰে আৰক্ষীৰ নিশ্চিত তলাচী চকী বহাই লোৱা হৈছে তেওঁলোকে কাৰণ 6 বজাৰ পাছত যিসকল লোক তেওঁলোকে ওলাই আহিছে ঘৰৰ পৰা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ ইতিমধ্যে কোৱা হৈছে কেৱল ফাৰ্মাচী ঔষধৰ দাৱাই মেডিচিনৰ যি ফাৰ্মাচী সেই ফাৰ্মাচীৰ বাহিৰে আচলতে সকলো বন্ধ থাকিব লাগিব জৰুৰীকালীন সেৱাত নিয়োজিত সেই লোক যি লোক সেই তাৰ বাহিৰে তাৰ কোনো লোকে আচলতে নিশা 6 বজাৰ পাছত ওলাব নোৱাৰিব কাৰণ অন্যথা তেওঁলোকে আইনী মেৰ পাছত সোমাই পৰিব কাৰণ মই ইতিমধ্যে কৈছোঁ যিহেতু বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থাৎ যিসমূহ গ্ৰীণ জোন এলেকা সেই এলেকাসমূহত কিছু পৰিমাণে আচলতে এই যি লকডাউন সেই লকডাউন শিথিল কৰা হৈছিল তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছিল যিহেতু গুৱাহাটী মহানগৰীৰ গ্ৰীণ জোন এলেকা অন্তৰ্ভুক্ত কিন্তু তাৰ মাজতো আচলতে প্ৰশাসনৰ নিৰ্দেশনা জাৰি কৰিছে যে 6 বজাৰ পাছত কিন্তু তেওঁলোকে সান্ধ্য আইন জাৰি কৰিছে গতিকে 6 বজাৰ পাছত কাৰণ দিনৰ ভাগত সকলোৱে যি নীতি নিৰ্দেশনাৰ মাজেৰে আচলতে তেওঁলোকৰ যি যাৱতীয় কাম সেয়া সম্পাদন কৰিব পাৰিব ব্যৱসায়িক কামেই হওক বা চৰকাৰী কামেই হওক যিকোনো সকলো ক্ষেত্ৰত কিন্তু যি তেওঁলোকে মাস্ক পৰিধান কৰাটো জৰুৰী আছিলে সমান্তৰালভাৱে যি সামাজিক দূৰত্ব সেই সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰয়োজন তাৰ মাজতে কিন্তু কোৱা হৈছিলে যে 6 বজাৰ পাছত কিন্তু কোনো লোকে জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো লোক ওলাই আহিব নোৱাৰিব কিন্তু তাৰ পাছতো গুৱাহাটী ৰাজপথত আজিৰ এই মুহূৰ্তত এই দৃশ্যাংশ 6:15 হৈছে আৰু এয়া আমি যিহেতু অকল গণেশগুৰি বুলি ক'লে ভুল নহ'ব প্ৰতিটো প্ৰান্তত মহানগৰীৰ প্ৰতিটো প্ৰান্তত নাকা তালাচী বহুৱা হৈছে কোনো লোকে যি লোকে আচলতে এই আইন বা প্ৰশাসনৰ এই 144 ধাৰা তেওঁলোকে অমান্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি দেখুৱাই আছোঁ আমি পোনপটীয়াকৈ গণেশগুৰিৰ পৰা দেখুৱাই আছোঁ আমি আৰক্ষী বিষয়াসকল আছে আমি তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু 144 ধাৰা জাৰি কৰা হৈছে 6 বজাৰ পাছত কিন্তু এতিয়াও আচলতে বহু গাড়ী আহিছে কেনেকুৱা আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে কেনেকৈ চাই আছে আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ যিবিলাক গাড়ী এতিয়া ভাইলেট কৰি আছে আমি বিহিত ব্যৱস্থা ল'ম এতিয়া নিয়ম ভংগ কৰি থকা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আছো বুলি কৈছে আৰক্ষীয়ে ভাস্কৰ ধন্যবাদ জনাইছো বলেন আপোনাকো ধন্যবাদ জনাইছো এয়া গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি দেখুৱালো এনেধৰণে কেইবাটাও প্ৰান্তত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষকৈ 6 বজাৰ পাছত যিসকলে নিয়ম নীতি ভংগ কৰিছে সান্ধ্য আইন ভংগ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ইয়াৰ পূৰ্বে ঘোষণা কৰা হৈছিল আৰু সেই অনুসৰি আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰি আছে 40 দিনীয়া অনিশ্চয়তাৰ জীৱন পাৰ কৰাৰ পিছত কামৰ সন্ধানত ওলাল ৰাজ্যৰ শ্ৰমিক তথা অস্থায়ী কৰ্মীসকল ৰুদ্ধ ঘৰৰ ভিতৰত চৰম আৰ্থিক সংকটত ভোগা এইসকল লোকে আজি পুৱাই ওলাই আহে নিজ নিজ কৰ্মক্ষেত্ৰলৈ পৰিশ্ৰমেৰে পুনৰ তেওঁলোকে আৰম্ভ কৰিব জীৱন সংগ্ৰাম দুকুৰি দিনীয়া লকডাউন আৰু কিছু শিথিলতা কামৰ সন্ধানত ওলাই আহিছে শ্ৰমিক কৰ্মচাৰী পাৰ হৈ গ'ল ধুমুহা এজাক 40 দিনীয়া লকডাউন কৰোনাৰ ত্ৰাসত স্তব্ধ বিশ্ব স্তব্ধ অসম স্তব্ধ কাম কাজ খাটি খোৱা মানুহৰ বাবে এক ভয়ংকৰ সময় দৈনিক কাম কৰি ভাতমুঠি মুকলোৱা এইসকল শ্ৰমিক অস্থায়ী কৰ্মী সোমবাৰে ওলাই আহিছে তলাবন্ধ ঘৰৰ পৰা চৰম আৰ্থিক সংকটত জীৱন অচল হৈ পৰা এইসকল শ্ৰমিকে নতুন আশালৈ ওলাই আহিছে ঘৰৰ পৰা 42 দিন ঘৰত থাকি পেলাই আৰু ইমান দিন হৈ গ'ল মই আজি 4 তাৰিখ ওলাই আহিছোঁ ঘৰৰ পৰা মোৰ চাউল কাট নাই ই কাট নাই ই অমুক দিম বুলি কৈ আছে মইতো একো পোৱাই নাই কি কাম কৰে আপোনালোকে মই হাজিৰা কৰোঁ আজি ওলাই আছোঁ 4 দিন আজিও পাম না নাপাম কি গেৰেণ্টি আছে হয় কেতিয়াও নেদেখা নভবা নিষ্ঠুৰ সময়ৰ সাক্ষী হ'ল এইসকল খাটি খোৱা মানুহ যিসকল লোকে এদিন কাম নকৰিলে দুদিন খাবলৈ নাপায় সেই সময়ত 40 দিনীয়া বন্ধত কি হ'ব পাৰে জীৱন যন্ত্ৰণা কালি আহিছিলোঁ কালি ঘূৰি গৈছোঁ আজি আহিছোঁ আজিও কাম পোৱা নাই ঘৰত চাউল একো নাই সেইকাৰণে কাম কৰিব আহিছোঁ এতিয়ালৈকে কাম পোৱা নাই মানে কাম পোৱাই নাই থিয় হৈ আছোঁ এতিয়ালৈকে লকডাউন অব্যাহত আছে মাথো কিছু শিথিলতা এক সাময়িক সকাহ এই 40 দিনত বিধ্বস্ত হৈ গ'ল বহু শ্ৰমিক অস্থায়ী কৰ্মীৰ জীৱন শিথিলতাৰ সুবিধা লৈ এওঁলোক আকৌ নামি পৰিব লাগিব দুৰ্নিবাৰ জীৱন সংগ্ৰামত মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ত খবৰ জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
পুনৰ স্বাগতম। ধাৰাবাহিক লকডাউনৰ ফলত সৰ্বশান্ত হৈ পৰিছে ৰাজ্যৰ কৃষক। বজাৰৰ অভাৱত পথাৰতে নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ পাচলি। কিন্তু ইয়াৰ মাজতেই কৃষকক ঠগিবলৈ এৰা নাই ৰাজ্যৰ বিয়াগুম কৃষি বিভাগে। শিৱসাগৰৰ হাঁহচৰা পঞ্চায়তত কৃষি বিভাগে যোগান ধৰা কেঁচু সাৰৰ সলনি ওলাল পলসুৱা মাটি। লকডাউনত সৰ্বশান্ত ৰাজ্যৰ কৃষক। কৃষকক পুনৰ ৰামটাঙোন কৃষি বিভাগৰ। কেঁচু সাৰৰ সলনি বস্তাত ওলাল পলসুৱা মাটি। সমগ্ৰ দেশতে এতিয়া তৃতীয় পৰ্যায়ৰ লকডাউন। বিগত 40 দিনীয়া লকডাউনৰ ফলত সৰ্বশান্ত হৈ পৰিছে ৰাজ্যৰ কৃষক। পথাৰতে নষ্ট হৈছে কৃষকে উৎপাদন কৰা হাজাৰ হাজাৰ বিঘাৰ ফচল। কিন্তু কৃষকৰ এনে দুৰ্দিনৰ সময়তো চৰকাৰে ঠগিবলৈ এৰা নাই খাটি খোৱা কৃষকক। লকডাউনৰ সময়ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগে যোগান ধৰা কেঁচু সাৰ বিতৰণত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে। কেঁচু সাৰৰ সলনি বস্তাত ওলাইছে পলসুৱা মাটি। এই দৃশ্য শিৱসাগৰ জিলাৰ হাঁহচৰা লাটুম গাঁৱৰ। শিৱসাগৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা হাঁহচৰা পঞ্চায়তৰ কৃষকলৈ যোগান ধৰা হৈছিল কেঁচু সাৰখিনি। কিন্তু এজন কৃষকে কেঁচু সাৰখিনি তেওঁ কৰা খেতিত প্ৰয়োগ কৰিবলৈ লওঁতেই ওলাই পৰে উৰহি গছৰ ওৰ। ৰাইনো নামৰ এটা 50 কেজিৰ বেগত কেঁচু সাৰৰ পৰিৱৰ্তে ওলাইছে কেৱল পলসুৱা মাটি আৰু শিলৰ গুৰি। লকডাউনৰ সময়ত ৰাজ্যৰ কৃষি বিভাগে এনেদৰে কৃষকক প্ৰবঞ্চনা কৰাৰ ফলত ক্ষোভিত হৈ পৰিছে কৃষকসকল। এই কেলেংকাৰীত প্ৰকৃততে কোন জড়িত সেয়া এতিয়াও ৰহস্যৰ বিষয়। কৃষি বিভাগৰ এই সাৰ কেলেংকাৰীৰ উচিত তদন্ত বিচাৰিছে টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে। যিহেতু কেঁচু সাৰৰ নামত অসম কৃষি বিভাগে যি বালি আৰু মাটিৰ যি বিতৰণ কৰি কৃষকক ঠগি আহিছে আৰু যি শোষণ কৰি আহিছে, আমি তাক লৈ আচৰিত হৈছোঁ। কিন্তু কৃষি বিভাগে কৰিবনে তদন্ত? দুৰ্ভগীয়া কৃষকে ন্যায় পাবনে? নাজিৰাৰ পৰা নবুল কোঁৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ সমান্তৰালভাৱে আফ্ৰিকান সোৱাইন ফিভাৰ আন এক প্ৰত্যাহ্বান হিচাপে ৰাজ্যত দেখা দিছে। কৰোনাৰ বিৰুদ্ধে সজাগ হোৱাৰ দৰে আফ্ৰিকান সোৱাইন ফিভাৰৰ বিৰুদ্ধেও সজাগ হ'ব লাগিব। ৰাণীৰ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন কৰি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। লগতে সকলোকে তৃতীয় পৰ্যায়ৰ লকডাউন নিয়ম মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। লকডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও সকিয়নি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰাও। মুখ্যমন্ত্ৰীয়ে গাহৰিৰ ৰোগ সন্দৰ্ভত বুজ লোৱাৰ লগতে পশু গৱেষকসকলৰ সৈতে আলোচনাত মিলিত হয়। আমাৰ যিবিলাক জীৱ জন্তু আছে এই সন্দৰ্ভতো এটা নতুন প্ৰত্যাহ্বান আহিছে। আপোনালোকে জানে যে আফ্ৰিকান সোৱাইন ফিভাৰ ফলত গাহৰিৰ মৃত্যু হৈছে আৰু গোটেই বিষয়টো বৈজ্ঞানিকসকলেও অধ্যয়ন কৰি এই সন্দৰ্ভত বিতংভাৱে পৰীক্ষা নিৰীক্ষা কৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা নীতি নিৰ্দেশনা অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু এই সন্দৰ্ভত যিখিনি সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে এই ক্ষেত্ৰত বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ লগতে বিভাগৰ দায়িত্বশীল বিষয়া কৰ্মচাৰী সকলোৱে মিলিত প্ৰচেষ্টাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ব্ৰেকিং নিউজ। 1373 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনা মৃতকৰ সংখ্যা। বিগত 24 ঘণ্টাত মৃত্যু হৈছে 72 গৰাকী লোকৰ। দেওবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছে 1301 গৰাকী লোকৰ। অধিক 548 গৰাকী লোকৰ মৃত্যু হৈছে। ভাৰতত সংক্ৰমিত আন 42,533 গৰাকী লোক। আৰোগ্য লাভ কৰিছে 11,706 গৰাকী লোকে। পুনৰ জনাইছোঁ 1373 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা। বিগত 24 ঘণ্টাত মৃত্যু হৈছে 72 গৰাকী লোকৰ। দেওবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছে 1301 গৰাকী লোকৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক 548 গৰাকী লোকৰ মৃত্যু হৈছে। ভাৰতত সংক্ৰমিত আন 42,533 গৰাকী লোক। ইতিমধ্যে আৰোগ্য লাভ কৰিছে 11,706 গৰাকী লোকে।
অনেক ব্ৰেকিং নিউজ পিছুৱাই দিয়া হৈছে ভাৰতীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ তাৰিখ পূৰ্বতে এই পৰীক্ষা 31 মেৰ পৰা হোৱাৰ কথা আছিল নতুন তাৰিখ ঘোষণা কৰা নাই লোকসেৱা আয়োগে কৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা অস্বাভাৱিক পৰিস্থিতিৰ ফলত লোৱা হৈছে এই সিদ্ধান্ত আজি অনুষ্ঠিত বৈঠকত লোৱা হয় এই সিদ্ধান্ত 20 মেত আয়োগ পুনৰ বৈঠকত মিলিত হৈ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন ঠিক কৰিব আকৌ জনাইছো পিছুৱাই দিয়া হৈছে ভাৰতীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ তাৰিখ পূৰ্বতে এই পৰীক্ষা 31 মেৰ পৰা হোৱাৰ কথা আছিল নতুন তাৰিখ ঘোষণা কৰা নাই লোকসেৱা আয়োগে কৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা অস্বাভাৱিক পৰিস্থিতিৰ ফলত লোৱা হৈছে এই সিদ্ধান্ত আজি অনুষ্ঠিত বৈঠকত লোৱা হয় এই সিদ্ধান্ত 20 মেত আয়োগে পুনৰ বৈঠকত মিলিত হৈ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন ঠিক কৰিব আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময়